বাসুদেৱাই নমস্কাৰ মই আছিলে বিনয় কাশ্যপ বন্ধুসকল আজি আমি এনেকুৱা এটা টপিকৰ ওপৰত আলোচনা কৰিম যেটো টপিক সাধাৰণতে মানুহৰ দৃষ্টিগোচৰ নহয় আৰু এই বস্তুখিনি যদি আমি নাচাও জ্যোতিষশাস্ত্ৰত তেনেহলে একুৰেট ফলাদেশ কৰাৰ ক্ষেত্ৰত কৰবাত নহলে কৰবাত বাধা থাকি যাব কি হয় এই বস্তুটো জানো আহক সব আমি জানো যে 12টা ৰাশি আছে 12টা ভাৱ আছে আৰু লগতে 9টা গ্ৰহ আছে 9টা গ্ৰহৰ ভিতৰত কি ৰবি চন্দ্ৰ মংগল বুধ বৃহস্পতি শনি শুক্ৰ ৰাহু আৰু কেতু নৱগ্ৰহ বুলি কয় আৰু এই নৱগ্ৰহবিলাকক ব্লেসিং হিচাপে আমি কোনটো ভাৱত কোনটো ৰাশিত আছে সেইটো হিচাপে আমি ফলাদেশ কৰো তাৰ উপৰিও বহুত দৰকাৰী হয় 5টা উপগ্ৰহ চোৱা আৰু এই উপগ্ৰহবিলাকে কাম কেনেকৈ কৰে যদি কোনো এটা ভাৱত সেই উপগ্ৰহটো আছে আৰু তাত যদি কোনো গ্ৰহ নাথাকে যেনে ৰবি চন্দ্ৰ মংগল শুক্ৰ বৃহস্পতি শনি ৰাহু কেতু যদি একোৱে নাথাকে তেনেহলে সেই গ্ৰহকেইটাৰ সেই ভাৱটোত তেওঁলোক মালিক হৈ যায় আৰু সেইকেইটা উপগ্ৰহ যেহেতু ভাল উপগ্ৰহ নহয় সেইকেইটাই সদায় মানুহক দিগদাৰত পেলায় সেইকাৰণে সেইকেইটা চোৱা বহুতে দৰকাৰ সেইকেইটা কি হয় আহক জানো সেইকেইটা হয় ধূম বেটিপাত পৰিবেশ ইন্দ্ৰচাপ আৰু উপকেতু এই 5টা কি ধূমকেতু বেটিপাত পৰিবেশ ইন্দ্ৰচাপ আৰু উপকেতু এইকেইটাৰ কাম কি এইকেইটাৰ কাম হল যে কোনো এটা ভাৱত যদি কোনো গ্ৰহ নাথাকে তাৰ পিছত যদি এই গ্ৰহবিলাক যদি তাত উপগ্ৰহবিলাক যদি তাত বহি থাকে তেনেহলে তেওঁলোকে সেই ভাৱটোত যথেষ্টখিনি ক্ষতি কৰে আৰু তাত যদি যিকোনো গ্ৰহ যদি থাকি যায় আনকি ৰাহু কেতু থাকিলেও তেওঁলোকৰ বল কমি যায় সেইকাৰণে যেতিয়া আমি ফলাদেশ কৰিম এই গ্ৰহবিলাকক চোৱা অত্যন্ত দৰকাৰ এই উপগ্ৰহবিলাক যদি আমি নাচাও তাৰ পিছত যদি ফলাদেশ কৰো তেনেহলে ফলাদেশত বিৰাট প্ৰব্লেম হ'ব যে আমিতো দেখা পালো যে বৃহস্পতি নিচ অৱস্থাত আছে দুস্থানত আছে আমি জানো যে বৃহস্পতি বহুতে বেয়া ৰিজাল্ট দিব কিন্তু বৃহস্পতি সাপোজ দশম ভাৱত ধূমকেতু বহি আছে এতিয়া বৃহস্পতিটো বেয়া ৰিজাল্ট দিবই কাৰণ তেওঁ কাৰকত্বভাৱে তেওঁ নিচস্থ হল দুস্থানত গল তাৰপিছত ধূমকেতু দশম স্থানত যদি কোনো প্লেনেটছ নাথাকে বৃহস্পতিৰো কোনো সাপোৰ্ট নাই তেনে মানুহৰ দশম ঘৰ ৰিলেটেড কৰ্ম ৰিলেটেড এনেকুৱা সমস্যা আহিব যিমানে বৃহস্পতি ৰিমেডি নকৰক কিয় যিমানে দশম ঘৰৰ ৰিলেটেড ৰিমেডি নকৰক কিয় তেওঁৰ কোনো ধৰণৰ সুফল নাহিব কাৰণ তাত যিটো উপগ্ৰহ বহি আছে তেওঁ তাতে বহুত প্ৰব্লেম দিব আৰু সেই উপগ্ৰহ ৰিলেটেড যদি ৰিমেডি কৰা যায় তেনেহলে সেই ব্যক্তিজনে সেই ভাৱটোৰ পৰা যথেষ্টখিনি যিটো দিগদাৰি পাই আছিল সেই দিগদাৰিবিলাক কমি আহিব সাপোজ আৰু এটা উদাহৰণ দিছো সাপোজ মেঘ ৰাশিত সূৰ্য দেৱতা উচ্চ হয় মেঘ ৰাশিত সূৰ্য দেৱতা উচ্চ হয় যদি সূৰ্য দেৱতা মেঘ ৰাশিত আছে দশম ভাৱটো মকৰ ৰাশি হ'ব মকৰ ৰাশিটোত কোনো প্লেনেটছ নাই কিন্তু উপগ্ৰহ এই ধূমকেতু বেটিপাত ইন্দ্ৰচাপ পৰিবেশ উপকেতু আছে তেনেহলে ৰবি যিমানে উচ্চ নহওক কিয় ৰবি লগ্নত যিমানে উচ্চ নহওক কিয় সেই ব্যক্তিজনৰ সদায় মনত ৰাখিব কৰ্ম ৰিলেটেড প্ৰব্লেম থাকিবই কৰ্মত কোনোদিনা স্যাটিসফ্যাক্টৰি ৰিজাল্ট নাপাব কাৰণ সেই ঘৰটো দশম ঘৰত কোনো প্লেনেটছে নাই আৰু যদি প্লেনেটছ নাথাকে তেনেহলে যদি তাত উপগ্ৰহ থাকে সেই ঘৰটো গোটেই ডমিনেন্সি উপগ্ৰহটোৰ হাতত গুচি যায় আৰু উপগ্ৰহটো যেহেতু এই উপগ্ৰহবিলাক ঠিক নহয় তেওঁলোকে সদায় নিগেটিভিটি কুণ্ডলীখনত দিব আৰু যেতিয়া আমি বিচাৰি উলিয়াম যে তাত কোনো উপগ্ৰহ বহি আছে আৰু সেই উপগ্ৰহটোক যদি সাপোজ তাত বেটিপাত বহি আছে ইন্দ্ৰচাপ বহি আছে পৰিবেশ বহি আছে উপকেতু বহি আছে তেওঁলোকৰ ৰিমেডি যদি কৰা যায় তেনেহলে দশম ঘৰ ৰিলেটেড পজিশন ভাল ৰিজাল্ট দেখা পোৱা যায় এনেকে আটাইবোৰ ঘৰত আটাইবোৰ ভাৱত যদি উপগ্ৰহবোৰ থাকে তাত যদি কোনো সাপোৰ্টিং কোনো প্লেনেট নাথাকে নৱগ্ৰহ তেনেহলে সেই ভাৱ ৰিলেটেড জাতক বা জাতিকাই সদায় প্ৰব্লেম পাব আৰু সেইটো সদায় আননন হৈ থাকিব তাক ৰিজাল্ট কিয় বেয়া হৈ আছে সেইটো বিচাৰি পোৱা টান হ'ব সেইকাৰণে অকল গ্ৰহকেইটা কেন্দ্ৰ কৰি ফলাদেশ নকৰি আমি উপগ্ৰহকেইটাকো
চোৱা দৰকাৰ আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক অলপ হলেও যথেষ্ট বুজাত সহায় কৰিব এনেকুৱা সৰু সৰু ভিডিঅ' মই আপোনালোকৰ ওচৰত লৈ আহি থাকো যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ